যে সেই টঙিৰ পৰা ভৰতক নমালে, হাতত বান্ধিছে, ডিঙিটো বান্ধিছে, নিচে সেই দেৱীগৰাকীৰ ওচৰলৈ। মন্দিৰ আছিল। আগতে সাধাৰণভাৱে মন্দিৰবোৰে প্ৰাধান্য পাইছিল। সাধাৰণ মানুহৰ গৃহস্থবোৰে কেতিয়াবা নিজৰ শান্তিৰ বাবে মন্দিৰবোৰলৈ গৈছিল। আৰু এই ভদ্ৰকালী যিটো মন্দিৰ আছিল, তাত থকা ঠাইখিনিলৈকে ইয়াক সযতনে লৈ গৈছিল। পৰম কৌতুকে দেৱ গৃহক নিলেক, আপোনাৰ মন্তে কৰাই লন্ত অভিষেক। অভিষেক মানে সুন্দৰভাৱে তাক গা পা ধুৱাব লাগিব, মন্ত্ৰপুত কৰাব লাগিব, চন্দন দিছে, তাক ধুনীয়াকৈ নতুন কাপোৰ পিন্ধাইছে, শুদ্ধি কৰিছে। এতিয়া চাব, আমি মাহ প্ৰসাদবোৰ, কলবোৰ আমি তৎক্ষণাতে দিব নোৱাৰোঁ, তাক ধুনীয়াকৈ ধুব লাগিব। প্ৰসাদবোৰ ধুলো, কলবোৰো দিওঁতে আচলতে ধুই ধুই কাটি কাটি দিব লাগে। চাব গ'লে আগটো কাটি কাটি ধুনীয়াকৈ দিব লাগে। এনেই বহুতে আঁকিয়ে চাকিয়ে থৈ দিয়ে, টানি দিয়ে, সেইটো আচলতে খুব সুবিধাজনক নহয়। আচলতে প্ৰভু ভগৱন্তক যেতিয়া কলবোৰৰ ক্ষেত্ৰত মই দেখিছোঁ, আৰু ডাঙৰ ডাঙৰ সভাবোৰত তেওঁলোকে কেইবাটাও কল আনে, কলটো কিন্তু সম্পূৰ্ণ তেনেকেই দিয়ে। আচলতে সেইটো নহয়, কলখিনিকো ধুনীয়াকৈ কাটি লৈ সুন্দৰভাৱে পাচিত থৈ ধুই পখালিহে আচলতে অৰ্পণ কৰিব লাগে। স্নান কৰাই পিন্ধাই লন্ত নতুন বসন, অগৰু চন্দন পুষ্প কৰাইলা ভূষণ। তাক সুন্দৰভাৱে সজাইছে। ইমান কেতিয়াবা গাই নুঠে। আমাৰ জড়ভৰত এনেকুৱা আছিল, স্নানৰ কথা আহি নপৰে, খোৱা বোৱা গোটেইটো অৱস্থাই নাইকিয়া হৈ আছে, চুলিবিলাকো অৱস্থা নাই, কেৱল পৰিশ্ৰমৰ কথা ভাবি আছে। গতিকে ডাঙৰ তত্ত্ব দেখাইছে। জড়ভৰতৰ কাহিনীটো যেতিয়া আপুনি নিজাববীয়াকৈ অধ্যয়ন, মই আপোনালোকক সদায় অনুৰোধ কৰোঁ, যদিও ভাগৱত শ্ৰৱণ কৰিছে, যাৰ যাৰ শক্তি আৰু সামৰ্থ্য সুযোগ আছে, শাস্ত্ৰখন আপোনালোকে নিজাববীয়াকৈ অধ্যয়ন কৰিব, বহুত কামত আহিব। পদ ভাগৱত পঢ়িবলৈ অসুবিধা, কথা ভাগৱত আনি ল'ব, টেবুলত সজাই থ'ব, সময় সুবিধা পোৱাই আপুনি এঘণ্টা দুঘণ্টা আপুনি অধ্যয়নত লাগি যাব, বহুত কথা জানিব, যিবোৰ কথাই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব। ইতিমধ্যে আমাক জনাইছে বহুতে যে কথা ভাগৱতে তেওঁলোকৰ জ্ঞানৰ পৰিমাণ, ভক্তিৰ পৰিমাণ বৃদ্ধি কৰাইছে। দীপধূপ লগাইলে দেৱীৰ আগত, ঘটপাতি ফুল পুষ্প দিলা ওপৰত, কদলী তাম্বুল আখৈ নানা উপহাৰ, দেৱীৰ গৃহত নিয়া মিলাইলা অপাৰ। যিদৰে এটা মন্দিৰত পূজা কৰা যায়, সেই মন্দিৰৰ পূজাৰীয়ে তেওঁৰ নীতি নিয়মেৰে পৰম্পৰাভাৱে যিখিনি পাইছিল, ধূপ দীপ লগাই আখৈ তামোল ফল সকলোবোৰ দি সুন্দৰভাৱে বলিটো সাজু কৰি তুলিছিল। দণ্ডৱতে পৰি আগে অনেক ভকতি, জয় জয় দেৱী বুলি কৰে স্তুতি নদী। আৰু দেৱীক বিভিন্ন স্তুতিৰে প্ৰাৰ্থনাৰে সন্তুষ্ট কৰিছে, গীত বাদ্য গাইছে, আৰু বিভিন্ন দুন্দুবি, ডগৰ, ডবা, তমলা, মৃদংগ, গৌমুখ, শংখ বজাইছে। এইটো এটা নিয়ম যে দেৱীসকলক তুষ্ট কৰিবলৈ গীত বাদ্যৰ ব্যৱহাৰ কৰা হয়। আমি কৃষ্ণক সন্তুষ্ট কৰিবলৈ কি কৰা যায়? তেওঁৰ নাম, গুণ আৰু লীলাটো তেওঁৰ আগত কীৰ্তন কৰা হয়। আপুনি যেতিয়া পবিত্ৰ মনে আসন পাতি বহিব, হৃদয়ত থকা কৃষ্ণক এবাৰ মনত পেলাব, একো নাজানিলে জয় কৃষ্ণ কওক, তেওঁৰ নাম দুই এবাৰ লওক, ভগৱান তাতে সন্তুষ্ট। যদি আপুনি খুব সহজ সৰল হৃদয়ৰ হয়, দুই এটা পদ যদি আপুনি শিকিলে তাক মাতা আৰম্ভ কৰে, ভগৱান তাতেই সন্তুষ্ট। ভগৱান কৃষ্ণই তেওঁৰ সেৱাতেই যি সহজ সৰল নিয়ম আছে, গোটেই আপুনি শাস্ত্ৰবোৰ চাওক, বাকী দেৱ দেৱতাৰ পূজাত নিয়মৰ ইফাল সিফাল হলে সমস্যা, দেৱতা অসন্তুষ্ট হৈ যাব। কিন্তু কৃষ্ণ এনে এজন ভগৱান,
তেওঁ যদি নাৰায়ণ নামটো গোটেইটো নলৈ নাৰ বুলিও কোৱা গৈছে, নাৰা বুলিও কোৱা গৈছে, তাতো তেওঁ সন্তুষ্ট। এফাল পইচাটো ৰাম ক'বলৈ গৈ ৰা বুলি কৈছে, তাতো সন্তুষ্ট। সেইজন কৃষ্ণৰ বাহিৰে বাকী কোনো দেৱতাক আপুনি আধৰুৱাকে সন্তুষ্ট কৰিব নোৱাৰে। যেনে ধৰি লওক এজন উত্তম সাত্বিক ভকতক নি আপুনি ঘৰত খোৱাব কাৰণে নিমন্ত্ৰণ দিলে, তেওঁ দেৰিকে গৈ পালে, তেওঁ এহাতাহে খিচিৰি পালে, ধৰি লৈছো, তাতে আপোনাক পুৰা সন্তুষ্ট হৈ আশীৰ্বাদ দিওঁ, দে মই দেৰিকে আহি পালো, তেওঁ এহাতাটো পালোহি, সন্তুষ্ট তাতে আশীৰ্বাদ দিব। যদিহে আপুনি মৎস্য স্পৰ্শ কৰিবলৈ ভকতক মাতিছে খাবলৈ, তাৰে শেষৰ পাৰ্টি এটা আহি আপোনাৰ দেখিলে যে প্ৰসাদ শেষ, আপোনাক কিন্তু অশান্তিকে আহিব, ঘৰটো খাই নাহিলো, আপোনাৰ তাতে খাম, আপোনাৰ আগতে ক'ব, আপুনি আৰু এই 8টা বজাতে খামৰে নেকি আৰু, বুজিছেনে? আপোনাক গালি দি যাব। কিন্তু কৃষ্ণ ভক্তই সেইটো কাম নকৰে। কৃষ্ণ আৰু কৃষ্ণ ভক্তৰ একেই গুণ সম্পন্ন, সন্তুষ্ট। আৰু যা নহওক দেৱীক সন্তুষ্ট কৰিবলৈ পূজাৰীয়ে আগত নাচয় কতো কৰি মহাৰংগ, দুন্দুভি ডগৰ দমা তবলা মৃদংগ। এইদৰে দেৱীক সন্তুষ্ট কৰিবলৈ তেওঁলোকে যিমান শক্তি আছে প্ৰয়োগ কৰিলে সঁচাকৈ দেৱী সন্তুষ্ট হ'ল। কিন্তু কেনেধৰণেনো সন্তুষ্ট হৈ কি প্ৰতিক্ৰিয়া দেখাইছিল? কাৰণ সন্মুখত বলি হিচাপে কোন আছিল? কৃষ্ণৰ ভক্ত। এই দেৱীজনীও কোন? কৃষ্ণৰ পৰাই সৃষ্ট আৰু কৃষ্ণৰে আদেশ পালিতা। ইয়াতে সুন্দৰভাৱে কাহিনীটো ভাগৱতত এই কাৰণেই দিয়া হৈছে যাতে মানুহে বলি বিধানৰ কথাটো ভালদৰে বুজি উঠে। মহাভাগৱতত বিভিন্ন কাহিনীৰ মাধ্যমেৰে প্ৰকৃত ভক্তি কোনটো বুজাবৰ কাৰণে চেষ্টা কৰা গৈছে। আজি আমাৰ লগত বিশেষ খণ্ড পৰিছে যে কালিক সন্তুষ্ট কৰিবলৈ বলি দিব যাওঁতে বলি দেউতাসকলৰ যি দুৰ্গতি হৈছিল আমাক এই খণ্ডটোত বুজাই দিয়া হ'ব। আহক আমি শ্ৰৱণ কৰিছোঁ।